মদৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত ওলাই আহিল ৰাইজ। ধুবুৰী জিলাৰ গোলকগঞ্জৰ একেবাৰে ভিতৰুৱা গাঁও অঞ্চলত নতুনকৈ আৰম্ভ কৰা সুৰা দোকানৰ অনুজ্ঞাপত্ৰ বাতিলৰ বাবে ওলাই আহিল শ শ ৰাইজ। ৰাজ্যত নতুনকৈ আৰম্ভ কৰা সুৰাৰ দোকান স্থাপন কৰাৰ খবৰ পাই ৰাইজৰ উত্তাল প্ৰতিবাদ। গ্ৰাম্যাঞ্চলত মদৰ দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদান, তাৰ মাজতেই হাহাকাৰ ৰাইজৰ। নিজৰ ভৱিষ্যত প্ৰজন্মক নিশ্চিত ধ্বংসৰ মুখলৈ যোৱা দেখি প্ৰতিবাদত নামিল সৰ্বসাধাৰণ জনতা। ধুবুৰী জিলাৰ গোলকগঞ্জৰ কৈমাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। সকলো সীমা চেৰাই বিভাগে কৈমাৰী অঞ্চলত প্ৰদান কৰিছে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ। এফালে বিদ্যালয়, আনফালে মন্দিৰ। মুঠৰ ওপৰত সকলো নিয়ম নীতিক জলাঞ্জলি দি প্ৰদান কৰিছে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ। সংশ্লিষ্ট বিভাগক বহুবাৰ জনায়ো নাপালে সুফল। সেয়ে এইবাৰ প্ৰতিবাদত নামিল ৰাইজ। পিছে চৰকাৰৰ এনে সিদ্ধান্তক সহজভাৱে ল'ব পৰা নাই ৰাইজে। চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষা নিদি হাতত মদৰ বটল তুলি দিয়া বুলি একাংশই দাবী উত্থাপন কৰিছে। কি হ'ব ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত, ইয়াকে লৈ এতিয়া চিন্তাত ভুগিছে এইসকল ৰাইজ। গাঁওখনত মদৰ দোকান বন্ধ ৰখাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। আচলতে প্ৰটেষ্ট কৰি আছো যাতে আমাৰ তাৰমানে কৈমাৰী অঞ্চলখন বহুত শান্তিপূৰ্ণ এখন সমাজ হয়। বহুত আগৰ পৰা ইয়াতে শান্তিপূৰ্ণভাৱে আমি চলি আছো। বাট বহু দিনৰ পৰা আমাৰ ইয়াতে কি হৈছে, একতো আমাৰ আগৰ যিটো আমাৰ এনে গাঁৱলীয়াভাৱে মদ চদৰ প্ৰডাকশ্যন কৰে সেইটোতো হৈয়ে আছে। আমি ওপৰত জিলা কৰ্তৃপক্ষক বহুতবাৰ জনাইছো, বাট সেইটো কেতিয়াবা সিহঁতে ইনিচিয়েট লৈছে, বাট তথাপিও সমুলঞ্চে অফ হোৱা নাই। কিন্তু আজিকালি শুনি আছো আৰু গভৰ্ণমেণ্টে নতুনকৈ আৰু এটা আমাৰ ইয়াতে মানে গাঁৱৰ ভিতৰতে এটা আমাৰ নতুনকৈ আমাৰ দোকান দি আছে, অফ শ্বপৰ দি আছে। IMFL অফ শ্বপ দোকান দি আছে, যিখন মদৰ দোকান, বিদেশী চুৰাৰ দোকান। এইখন হ'লে আমাৰ কি আছে, তাতে আমাৰ সেইটো লাইনতে একেই আমাৰ গাঁওখনতে একটা মছজিদ আছে, পবিত্ৰ মছজিদ আছে, তাতে এখন আমাৰ স্কুল আছে, বিদ্যালয় আছে, লগতে আমাৰ শিৱ মন্দিৰ আদি আধ্যাত্মিক সংস্থানো আছে। তো এইটোত কি হ'ব, আমাৰ আপকামিং জেনেৰেশ্যনৰ কাৰণে, সৰু বাচ্চাবিলাকৰ কাৰণে হওক বা আমাৰ ইয়ুথ জেনেৰেশ্যনৰ কাৰণে হওক, যিহঁতৰ আমি ভালৰ কাৰণে ইমান দিনৰ পৰা ষ্ট্ৰাগল কৰি আছো, সেই ষ্ট্ৰাগলবিলাক আমাৰ এনেই অসাৰ হৈ যাব। যে ওয়াইন শ্বপৰ দোকান মানে মদৰ দোকানটো বন্ধ কৰিব লাগে বুলি আমি এটা আন্দোলন আৰম্ভ কৰিছো আর কি। আমি বিচাৰো এইখন আমাৰ একেবাৰে অভাৱীয় দেশ, অভাৱীয় জাগা। ঠাইখন আমাৰ কৈমাৰী ঠাইখন একেবাৰে অভাৱী। ইয়াতে ধনী মানুহ নাই, সবেই অভাৱী মানুহ। ইয়াৰ পৰা আমাৰ এই দোকানখন হ'লে আমাৰ বহুত ক্ষতি হ'ব। আমাৰ উঠি অহা মানে যিবিলাক ল'ৰা আছে, উঠি আহি আছে, সেইবিলাকৰ ভৱিষ্যত নষ্ট হৈ যাব। সেইকাৰণে আমি এইখন বন্ধ কৰাৰ কাৰণে আমি আন্দোলন আৰম্ভ কৰিছো। গোলকগঞ্জৰ পৰা মুস্তাফিজুৰ ৰহমানৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।